আজিৰ পাঠ আমি আলোচনা কৰিম মেথমেটিক্স ক্লাছ 9ৰ 4.3 অনুশীলনী। গতিকে আমি পুনে পুনে পাঠলৈ যাওঁ। 1 নম্বৰ অংকটো হ'ল তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰেই লেখ অংকন কৰা। লেখ আঁকিম আমি। 1 নম্বৰত কৈছে x + y = 4, নম্বৰ 2 x - y = 2, নম্বৰ 3 y = 5x, নম্বৰ 4 3 = 4x + y। গতিকে ফাৰ্ষ্ট অফ অল আমি 1 নম্বৰ অংকটো যদি পঢ়োঁ x + y = 4, এই ৰৈখিক সমীকৰণটোৰ লেখ আঁকিম। এইটো লেখ আঁকিবলৈ আমি x আৰু y স্থানাংকবিলাক ওলাই ল'ব লাগিব। তোমালোকে আগতেও জানিছা বা ইতিমধ্যে তোমালোকে গম পাইছা যে x + y = 4 এইটো হ'ল দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ। ইয়াৰ অসংখ্য সমাধান থাকে। কেনেকৈ? ধৰা আমি যদি এনেকৈ দিওঁ x y এনেকৈ, ইয়াতে যদি x-ৰ ভেলু 0 ধৰোঁ, চোৱা x-ৰ ভেলু 0, x নাইকিয়া হৈ গ'ল, 0 হৈ গ'ল, 0 + y = 4, তাৰমানে y = 4, y ৰ ভেলু হ'ব 4। ঠিক তেনেকৈ y ৰ ভেলু যদি আমি 0 ধৰোঁ কি হ'ব? x + 0 = 4, x = 4, অৰ্থাৎ x-ৰ ভেলু 4। আৰু এটা কিবা ধৰা x-ৰ মান 2 ধৰা, 2 ধৰিলে কি হ'ব? 2 + y = 4, y = 4 - 2 = 2, অৰ্থাৎ y ৰ ভেলু 2। এনেকুৱা ধৰণৰ আৰু ধৰিব পাৰোঁ। x-ৰ মান y ৰ মান এনেকৈ উলট পালটকৈ আমি ধৰি গৈ থাকিব পাৰিম। ইয়াতে তিনিটা জোৰ কৰিছোঁ। এটা হ'ল 0 4, এটা হ'ল 4 0, এটা হ'ল 2 2, আৰু ধৰিব পাৰোঁ বহুত। গতিকে আমি মিনিমাম 3টা বিন্দু আমি পাইছোঁ ধৰি। এই 3টা বিন্দুৰ লগ চক কাগজত আমি গ্ৰাফটো আঁকিব পাৰোঁ। কেনেকৈ? ধৰা এইটো যদি আমাৰ চক কাগজ হয়, লেখ কাগজ হয়, এইটো x, এইটো মূল বিন্দু, এইটো x বেছ, y মূল বিন্দু, y বেছ। ইয়াত আমি এই গ্ৰাফটো আমি বনাম। কেনেকৈ বনাম চোৱা। প্ৰথম 0 4, এই 0 আৰু 4ক, x-ৰ 0 y 4, এই 0 4ক এই গ্ৰাফত আমি বহুৱাম। কেনেকৈ বহুৱাম? x-ৰ স্থানাংক 0, গতিকে x 0য়ে থাকিব। মূল বিন্দুৰ স্থানাংক 0 0, গতিকে x 0 থাকিব। আৰু y ৰ স্থানাংক 4, গতিকে 4 ওপৰৰ ফালে যাব। 1 2 3 4, এইটো হ'ব 0 4 স্থানাংক, 0 4। ঠিক তেনেকৈ 4 0, এইটো যদি আমি বনাওঁ তেতিয়া কি হ'ব? x-ৰ স্থানাংক 4, গতিকে মূল বিন্দুৰ পৰা x-ৰ ফালে +4 দিয়া। 1 2 3 4, আৰু y স্থানাংক 0, অৰ্থাৎ y ৰ ভেলুটো 0 হৈ আছে, y নাই, গতিকে এইটো হ'ব 4 0, এইটো হ'ব 0 4। এতিয়া x-ৰ স্থানাংক 2, y ৰ স্থানাংক 2, গতিকে এতিয়া x-ৰ ফালে 2লৈ যোৱা 1 2, আৰু y ৰ ফালে 2লৈ গ'লে 1 2, ইফালে আহিব। অৰ্থাৎ আমি এতিয়া এই 3টা বিন্দু
সংযোগ যদি কৰি দিওঁ আৰু এনেকৈ যদি আমি গ্ৰাফটো আঁকি দিওঁ টু পাই যাম। এইটো হ'ব আমাৰ আঁকিবলগীয়া লেগ। এই লেগটোৰ নাম দিয়া এ বি। এই লেগটো গতিকে ইয়াত আমি লিখিম যে এ বি আঁকিবলগীয়া লেগ। ইয়াত মই খালি বৰ্ডত আঁকিছোঁ। এফালে এটা ঘৰক মই 1 একক বুলি ধৰিছোঁ, কথাটো লিখি দিব পাৰোঁ যে 1 চকৰ ফালে 1 এককে ধৰিছোঁ এটা ঘৰক। যদি তোমালোকে চক কাগজ পোৱা, চক কাগজত সৰু সৰু ঘৰ থাকিব, সেইবিলাকত কিমান একক ধৰিলা সেইটো লিখি দিয়াটো ভাল, লিখি দিবলৈ বেটাৰ। তো এইখিনি আছিলে আমাৰ গ্ৰাফটো আমি কেনেকৈ আঁকিব পাৰোঁ সেইটো। আৰু এই গ্ৰাফ আঁকোতে মানে লেখ আঁকোতে সমীকৰণ এটা বস্তুত আমি নজৰ দিব লাগিব, সেইটো হ'ল যেতিয়া ফাৰ্ষ্ট সমীকৰণটো আমি লিখিম, সেই সমীকৰণটোৰ এক্স আৰু ৱাইৰ স্থানাংকবিলাক, অৰ্থাৎ এক্সৰ ভেলু আৰু ৱাইৰ ভেলু, এক্সৰ 0 সাপেক্ষে ৱাইৰ ভেলু কিমান, বা এক্সৰ যিটো ভেলু ধৰি লোৱা হ'ব সেইটো সাপেক্ষে ৱাইৰ ভেলু কিমান হ'ব, এনেকৈ আমি মিনিমাম 3টা বা 4টা এনেকৈ ধৰণৰ স্থানাংকবিলাক আমি ওলাই ল'ব লাগিব। এই ওলোৱাটোৱে আচল কাম। এইখিনি কৰাৰ পিছত আমাৰ গ্ৰাফটো তেনেকৈ হৈ যাব। সেইখিনি আছিলে। এইটো চিষ্টেমত তোমালোকে কৰিবা গ্ৰাফ অঁকা অংকবিলাক। ঠিক তেনেকৈ ধৰা তোমালোকে ইয়াতে x - y = 2, এইটোতো একে ৰকমৰ। 1 নম্বৰতে যেনেকুৱা কৰিছিলা 2 নম্বৰতে একে হ'ব, কাৰণ 1 নম্বৰত x + y = 4 একেই আছে, খালি ইয়াতে প্লাছৰ জেগাত মাইনাছ হৈ আছে, ইয়াতে 4ৰ ঠাইত 2 হৈ আছে। গতিকে এইখিনি কথা তোমালোকে চেম হ'ব। এইটো ধৰা চেম হ'ব, y = 5x। এবাৰ xৰ মান ধৰিবা, 0 ধৰিবা, 0 হৈ গ'ল, 0 ধৰিব নালাগে, 2 ধৰিবা, 3 ধৰিবা, 4 ধৰিবা, এনেকৈ কৰিবা। ঠিক তেনেকৈ 3 = 2x + 4। এইটো অলপ পাজল হৈ আছে, কাৰণ x + y টো সমান চিহ্নৰ সোঁফালে আছে। সেইটো আমি এনেকৈ মই দেখাই দিছোঁ অলপ। 4 নম্বৰ অংকটো, নম্বৰ 4, 3 = 2x + y। এইটো তুমি এনেকৈ লিখি লোৱা, 2x + y = 3 লিখি লোৱা। 3 লিখি লোৱা। 3 লিখি লৈ আৰু কিছুমান চিষ্টেম কৰিব পাৰি। ধৰা ৱাইৰ ভেলুটো ৰাখি দিয়া, ৱাইটো ৰাখি দিয়া, ৱাইটো সহগ নাই, 1 সহগ হৈ আছে, গতিকে ৱাইটো ইয়াত ৰাখি দিলোঁ, আৰু বাকীটো সিফালে লৈ গ'লে 3 - 2x, সেইখিনি ৰাখিলোঁ। এতিয়া তুমি গ্ৰাফটো বনাবৰ কাৰণে যিবিলাক বিন্দু লাগে, x আৰু ৱাইৰ স্থানাংক লাগে, সেইখিনি ওলাই লোৱা। কি হ'ব, ইয়াতে এক্সৰ ভেলু ধৰিব লাগিব, তেতিয়াহে ৱাইৰ ভেলু ওলাব। এক্স হ'ল স্বতন্ত্ৰ চলক, ৱাই হ'ল পৰতন্ত্ৰ চলক, মনত ৰাখিবা। তো এই স্বতন্ত্ৰ চলকৰ ভেলুটো ধৰি ল'ব লাগে। 0 ধৰা, 0 ধৰিলে কিমান হ'ব, 3 - 2 × 0 = 3। এইটো 3 আহিব। 2 ধৰা, 2 ধৰিলে কিমান হ'ব, 3 - 2 × 2 = 3 - 4 = -1। -1 হ'ব। ঠিক আছে। এতিয়া তুমি 3 ধৰা, মন মৰ্জি ধৰিব পাৰোঁ, কাৰণ ইয়াত যে 2 ধৰিব লাগিব, 3 ধৰিব লাগিব, 0 ধৰিব লাগিব, মই এনেকৈ ধৰিছোঁ, তোমালোকে বেলেগ ধৰিব পাৰিবা। চ' ইয়াতে 3 ধৰিলে কিমান হ'ব, 3 - 2 × 3 = 3 - 6 = -3। মিনিমাম 3টা ওলাইছোঁ, 3টা স্থানাংক ওলাইছোঁ। গতিকে ইয়াতে প্ৰথম বিন্দুটো হ'ল 0, 3, দ্বিতীয় বিন্দুটো হ'ল 2 - 1, তৃতীয় বিন্দুটো হ'ল 3 - 3। এই 3টা বিন্দু চক কাগজত, গ্ৰাফ পেপাৰত তোমালোকে তেনেকৈ গ্ৰাফটো আঁকি ল'ব। এইখিনি চিম্পল কথা। গ্ৰাফটো নিশ্চয় তোমালোকে আঁকিব পাৰিবা, কাৰণ কোঅৰ্ডিনেট জিঅ'মেট্ৰি তোমালোকে জানাই। তো এইখিনি আঁকিলে যিটো গ্ৰাফ হ'ব সেইটোৱে আঁকিবলগীয়া লেখ। এনেকুৱা তো 1ৰ 4 নম্বৰটো বুজিলা, মই পইণ্টখিনি ওলাই দিলোঁ। পইণ্টখিনি ওলাই দিয়াৰ পিছত তোমালোকে গ্ৰাফটো নিজে কৰিবা, আৰু 1ৰ 2 আৰু 3 নম্বৰটো নিজে কৰিব পাৰিবা। আৰু 4 নম্বৰটো মই পইণ্টখিনি ওলাই দিছোঁ, সেই পইণ্টখিনি তোমাৰ গ্ৰাফত বহাই কেনে লেখটো আঁকি ল'বা। এতিয়া 2 নম্বৰটো চোৱা, ইণ্টাৰেষ্টিং। 214 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা। এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়, এই কথাখিনি। এইটো তোমালোকে কিজানি বুজিয়ে পাইছা, একো নাই।
চোৱা ইয়াতে এক্সৰ ভেলু 2 ৱাইৰ স্থানাংক আছে 14 এক্সৰ আছে 2 এই দুটাৰে এক্সৰ মান 2 হোৱাকে আৰু ৱাইৰ মান 14 হোৱাকে এক্সৰ মান 2 হোৱাকে আৰু ৱাইৰ ভেলু 14 হোৱাকে এটা সমীকৰণ লিখিব লাগে এটা নহয় দুটা সমীকৰণ লিখিব লাগে দুটা নহয় তিনিটা সমীকৰণ লিখিব লাগে এনেকুৱা তোমালোকে লিখি যাব পাৰিবা এটা দুটা তিনিটা চাৰিটা বহুত লিখিব পাৰিবা টেকনিকটো মই কৈছোঁ তোমালোকৰ ভাবিবা স্যাৰ কেনেকৈ লিখিম টেকনিকটো কৈছোঁ চোৱা এইটো এক্স যদি হয় এইটো 14 এইটো ৱাই এইটোৰ ভেলুটো হ'ল এক্সৰ এইটো হ'ল ৱাইৰ ভেলু এক্সৰ 2 ৱাই হ'ল 14 এই দুটা প্লাছ কৰিলে কিমান হ'ব 2 প্লাছ মই টেকনিকটো কৈছোঁ 2 প্লাছ 14 ইকুৱেল টু কিমান হ'ল 16 2 প্লাছ 14 ইকুৱেল টু 16 2 কাৰ ভেলু এক্সৰ 14 কাৰ ভেলু ৱাই প্লাছ আছে প্লাছ ইকুৱেল টু 16 এইটো দেখোন এটা সমীকৰণ হৈ গ'ল আৰামছে হৈ গ'ল এটা সমীকৰণ x প্লাছ y ইকুৱেল টু 16 আকৌ 2 মাইনাছ 14 কৰা 2 মাইনাছ 14 ইকুৱেল টু কিমান মাইনাছ 12 এইটো 2 কাৰ ভেলু x মাইনাছ 14 কাৰ ভেলু y x মাইনাছ y ইকুৱেল টু মাইনাছ 12 এইটো দেখোন আৰু এটা হৈ গ'ল দুটা লিখিব দিছে আমাৰ দুটা ওলাই গ'ল দুটা যোগ কৰিলোঁ প্লাছ কৰিলোঁ দুটা মাইনাছ কৰিলোঁ এইটো এটা হৈ গ'ল বোলে স্যাৰ দুটাই হ'ব নেকি নহয় অসংখ্য হ'ব এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে বহুতো সমীকৰণ হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে চোৱা 2 into 7 is equal to কিমান হ'ল 14 কাৰ ভেলু y 2 মানে x আৰু 2 লগত 7 ইনটু কৰিছোঁ ইনটু 7 তাৰমানে কি হ'ল 7x equal to y এইটো দেখোন এটা সমীকৰণ হ'ল গতিকে আমি তিনিটা লিখিব লাইছোঁ গতিকে এনেকুৱা ধৰণৰ তোমালোকে বহুতো লিখিব পাৰিবা মোৰ লগত তোমালোকৰ নিমিলিব পাৰে এনেকুৱা ধৰণৰ লিখিবা যে মানে কি মই এনেকৈ লিখিছোঁ তোমালোকে আৰু বেলেগ ছিষ্টেমত লিখিব পাৰা কেনেকুৱা ধৰণৰ হ'ব গতিকে এইটো লিখিম কেনেকৈ চ' একো নিলিখাৰ হেৰি নাই কণ্ডিশ্যন নাই এইটো লিখিবা যে মই এইখিনি মচি দিওঁ এনচাৰটো সলিউশ্যন লিখিব পাৰিম ইয়াত x ইকুৱেল টু 2 y ইকুৱেল টু 14 গতিকে ইয়াতে দুটা আমি লিখিব পাৰোঁ x প্লাছ y ইকুৱেল টু 16 এটা হ'ল আৰু x মাইনাছ y ইকুৱেল টু কিমান হ'ব মাইনাছ 12 গতিকে এই দুটা আমি লিখিলোঁ আৰু এনেধৰণৰ কিমান ৰেখা আছে এনেধৰণৰ আৰু অসংখ্য ৰেখা আছে কিয় কাৰণ হ'ল x আৰু y xৰ ভেলু 2 y ৰ ভেলু 14 এই বিন্দুটো যিটো গ্ৰাফত থাকিব সমীকৰণৰ যিটো গ্ৰাফত থাকিব লেখত থাকিব সেই লেখত অসংখ্য বিন্দু আছে গতিকে সেই ধৰা এইটো গ্ৰাফত এই সমীকৰণটো এই বিন্দুটো এই বিন্দুটোত এইটো এটা ৰৈখিক সমীকৰণ ঠিক এনেকুৱা এটা ৰৈখিক সমীকৰণ হ'ব পাৰে এনেকুৱা এটা ৰৈখিক সমীকৰণ হ'ব পাৰে এনেকুৱা এটা ৰৈখিক সমীকৰণ হ'ব পাৰে অৰ্থাৎ আমি জানো এটা বিন্দুৰ মাজেৰে কেইটা সৰলৰেখা থাকিব পাৰে এটা বিন্দুৰ মাজেৰে কেইটা সৰলৰেখা যাব পাৰে অসংখ্য সৰলৰেখা যাব পাৰে আৰু প্ৰতিটো সৰলৰেখা এটা ৰৈখিক সমীকৰণৰ ৰেখা বা ৰৈখিক সমীকৰণৰ হয় ৰেখা দীঘাত দুটা চলকৰ ৰৈখিক সমীকৰণৰ ৰেখা গতিকে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আমি আঁকিব পাৰি এটা আমাৰ ফিনিশ হৈ গ'ল তো 2 নম্বৰটো তোমালোকে বুজি পাইছা নাম্বাৰ 2 নাম্বাৰ 3 টোলৈ যদি যাওঁ তোমালোকে কাম কৰা মই কোৱেশ্যনটো ইয়াত নিলিখিলোঁ সময়ৰ ফালে লক্ষ্য ৰাখি মই কুৱেশ্যনটো নিলিখিলোঁ কিন্তু তোমালোকে 101 পেজ নম্বৰত 4.3 অনুশীলনী ওলাই লোৱা কিতাপখনত তাতে নাম্বাৰ 3 1 নম্বৰ অংকটোত কৈছে যদি 3 4 বিন্দুটো থাইছ y ইকুৱেল টু ax প্লাছ 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহ'লে এৰ মান উলিওৱা ইণ্টাৰেষ্টিং এটা আমাৰ গিভেন কি আছে 3 1 নম্বৰ অংকটোত কৈছে
আমাৰ বিন্দুটো কি দিয়া আছে বিন্দুটো হ'ল 3 4 3 4 আৰু সমীকৰণটো কি দিয়া আছে সমীকৰণটো হ'ল thrice y is equal to ax plus 7 এইটো সমীকৰণ এই সমীকৰণত এই বিন্দুটোৰ যে x ৰ ভ্যালু আৰু y ৰ ভ্যালু আছে এই x ৰ ভ্যালু আৰু y ৰ ভ্যালু ইয়াত বহাই দিলে a ৰ ভ্যালুটো আমি পাই যাম আৰামত পাই যাম ইয়াতে 3 আৰু 4 মানে কি এইটো মানে হ'ল x equal to 3 আৰু y equal to 4 প্ৰদত্ত সমীকৰণটো আছে আমাৰ প্ৰদত্ত সমীকৰণটো আছে আমাৰ এইটো thrice y is equal to ax plus 7 গতিকে 3 into y ৰ ভ্যালু কিমান আছে 4 is equal to a into x ৰ ভ্যালু কিমান আছে 3 plus 7 কিমান হ'ব 3 into 4 12 is equal to 3a plus 7 so a থকাটো ইফালে লিখা বাওফালে লিখা thrice a plus 7 equal to 12 গতিকে thrice a equal to 12 minus 7 plus 7 সমান চিনৰ সোঁফালে লৈ গৈছো minus 7 গতিকে কোৱা thrice a equal to 12 minus 7 মানে কিমান আছিল 12 minus 7 5 5 গতিকে a এর লগত 3 ইনটু হৈ আছে সমান চিনৰ সোঁফালে লৈ গলে ডিভাইড হৈ যায় 3 5 নিৰ্ণয় এর ভ্যালু নির্ণয় এর মান 5/3 এটা आंसर বুজি পাইছা তোমালোকে 3 এক নম্বৰ অংকটো 3 নাম্বাৰ 1 অংকটো কি আছিল আকৌ কৈছো আকৌ বুজাই দিছো মই 3 4 এই বিন্দুটো দিয়া আছে 3 4 মানে কি x এর ভ্যালু 3 y এর ভ্যালু 4 এটো মই লিখিছো এতিয়া এটা সমীকৰণ আমাক দিয়া আছে এটো সমীকৰণ আমাক দিয়া আছে এই সমীকৰণটোত x আৰু y এর মান বহুৱাই এর ভ্যালু ওলাব লাগে গতিকে ইয়াতে বহাই দিয়া 3 3 এর ভ্যালু 4 আছে 4 পাতিছো ইজ ইকুয়াল টু a x এর জায়গা 3 পাতিছো প্লাস প্লাস 7 7 ঠিক 3 into 4 12 equal to 3 into a thrice a plus 7 গতিকে এইখিনি বস্তু মই ইফালে লিখিছো কাৰণ এর ভ্যালুটো ওলাব লাগে ইফালে লিখিছো আমাৰ সুবিধাৰ কাৰণে নিলিখিলেও চলিব আৰু 12 ইফালে লিখিছো গতিকে প্লাস 7 ইফালে লৈ গৈছো -7 thrice a equal to 5 ওলাই গল a is equal to a 3 এর লগত ইনটু হৈ থাকিলে সমান চিনৰ সোঁফালে লৈ গলে হৰণ হৈ যায় 5/3 এইটো आंसर এতিয়া আমি 2 নম্বৰ অংকটোলৈ যাওঁ 2 নম্বৰ অংকটোত কৈছে মই এখানে মুছি দিলো গতিকে আমি 2 নম্বৰ অংকটোলৈ যাওঁ 2 নম্বৰ অংকটোত কৈছে যদি P4 বিন্দুটো 4x plus y is equal to 6 ৰ লেগডালৰ ওপৰত থাকে তেন্তে p ৰ মান উলিওৱা একদম সিম্পল অংক নম্বৰ 2 ইয়াতে বিন্দুটো দিয়া আছে আমাৰ বিন্দুটো হল বিন্দুটো কিমান দিয়া আছে P4 এই বিন্দুটো যদি আমি এটা লেগ আঁকো ধৰা এইটো লেগ এনেকে ধৰিলো সাপোজ কৰিছো যে এইটো লেগ x ড্যাশ y ড্যাশ এটা মূল বিন্দু এইটো আমাৰ লেগ আমি ধৰি লৈছো ধৰি লোৱাৰ পিছত এই লেগডালৰ ওপৰত এটা বিন্দু আছে সেই বিন্দুটোৰ ভ্যালু হল সেই বিন্দুটোৰ স্থানাংক হল 4 p আৰু 4 P4 সেই বিন্দু গতিকে ইয়াতে x ৰ ভ্যালু হল p y ৰ ভ্যালু হল 4 গতিকে আমি লিখিব পাৰো x = p আৰু y = 4 তো প্ৰদত্ত আমাৰ সমীকৰণটো দিয়া আছে 4x আগৰ নিচিনা 4x + y = 6 গতিকে 4 into x ৰ ভ্যালু p + y ৰ ভ্যালু 4 = 6 গতিকে 4 into p মানে 4p plus 4 ইফালে লৈ গলে -4 গতিকে 4p = 2 গতিকে p = 2/4 2 1 times 2 1/2 নির্ণয় p এর ভ্যালু 1/2 নির্ণয় p এর ভ্যালু 1/2 নিশ্চয় বুঝি পাইছা তোমালোকে 3 2 নম্বৰ অংকটো এনেকে তোমালোকে
কৰিব পাৰিবা। এই ৰকমে সেম সিস্টেমত তোমালোকে 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ একে সিস্টেমত কৰিব পাৰিবা। খালি 7 নম্বৰ অংকটোত অলপ ডিফাৰেন্স আছে, সেইটো লাগিলে বেলেগ দিনা মই তোমালোকক এইখিনি মই আকৌ কৰি দিম। গতিকে তোমালোকে চেষ্টা কৰিবা যাতে 3 মই দুটা কৰি দিলোঁ, 3 4 আৰু 5 এই দুটা অংকটো নিশ্চিতভাৱে কৰিব পাৰিবা। বাকীখিনি আৰু কথা নাই। এইখিনি মই ভাবিছোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু একেবাৰে সহজ, সিমান জটিললৈ নাযাবা। যিখিনি বস্তু দিয়া আছে সেই বস্তুখিনিৰ পৰা যোনটো প্ৰদত্ত সমীকৰণ দিয়া থাকিব তাত বিন্দুবিলাকৰ x আৰু y স্থানাংকখিনি বহাই দি কেনে তোমালোকে যিটো উলিয়াব লাগে a b বা p যিটোৱে নাথাকক সেইখিনি আমি আৰামত ওলাই ল'ব পাৰোঁ। ধন্যবাদ।